এইখনি গাঁও নিচে আপোন লাগে ৰূপ নালাগে নহয় এইবোৰ খাটি তাতোকৈ লাহৰি ঢেঁকীৰে চাবতে কপাতুল চুবুৰি ৰঙা নীলা ছাতি লৈ ভণ্টি যায় কলেজলৈ ভণ্টি যায় কলেজলৈ। একাজলি কিৰণৰ আজি শিল্পী অনুভৱ শিতান পুনৰ আজি আমি আৰম্ভ কৰিছোঁ বহুদিনৰ বিৰতিৰ পিছত। আজি শিল্পী অনুভৱ শিতানলৈ আমি নিমন্ত্ৰণ কৰি আনিছোঁ পশ্চিম যোৰহাটৰ পানীচুকাৰ আমাৰ অতি শ্ৰদ্ধাৰ অতি মৰমৰ বিভিন্ন মঞ্চত তেখেতৰ গীত পৰিৱেশন কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱা আমাৰ শ্ৰদ্ধাৰ অতি মৰমৰ ভাইজান দা আজি আমাৰ মাজত আছে। এয়া মই চিনাকি কৰি দিব বিচাৰিছোঁ, এয়া আমাৰ শ্ৰদ্ধাৰ মৰমৰ ভাইজান দা। নমস্কাৰ, মই ভাইজান আলী আৰু একাজলি কিৰণলৈ মোৰ আন্তৰিক শুভেচ্ছা। আজি মোক যাতে এই মঞ্চত ভাইজান দা আমি কিছুমান আজি মনৰ কথা পাতিম, ভাইজান দাৰ কিছুমান অনুভৱ আমি আজি বুজিবলৈ চেষ্টা কৰিম, আপোনালোককো দেখাম আৰু ভাইজান দাৰ মুখৰ পৰা তেখেতৰ ভাল লগা কেইটামান গীতো আজি আমি শুনিম। ভাইজান দা পোনপ্ৰথমে মই আপোনাক সুধিব বিচাৰিছোঁ, আপোনাৰ এই যি সংগীতৰ প্ৰতি যি হেঁপাহ যি দুৰ্বলতা আছে, এই হেঁপাহ দুৰ্বলতা বা সংগীত আপুনি কেতিয়াৰ পৰা আৰম্ভ কৰিছিল, কেতিয়াবা গীত গাবলৈ আৰম্ভ কৰিছিল? মই সৰুৰে পৰাই গীত গাই আছোঁ আৰু এতিয়া মোৰ 60 বছৰৰ ওপৰত হ'ল। হয়, তথাপিতো মই গীতৰ মাজত আছোঁৱেই, ৰাইজে বিচাৰিলে মই যাওঁ আৰু গীতৰ মাজত থাকি খুব আনন্দও লাগে আৰু গীতৰ মাজত থকাৰ কাৰণে মোৰ বহুত অসুখ বিসুখো ভাল হৈ আছে বৰ্তমান। হয়, আৰু তাকে লৈ সদায় মানে হাঁহি মাতেৰে আপুনি হাঁহি মাতেৰে থাকিব বিচাৰে? হাঁহি মাতেৰে থাকিবলৈ বিচাৰোঁ, এয়াই কামনা। হয়, ভাইজান দাক আমি প্ৰায় লগেই পাই থাকোঁ, এজন সদায় হাঁহিমুখীয়া আৰু সদায় আনন্দ কৰি ভাল পোৱা এজন ব্যক্তি, যাৰ মুখত সদায় এটি গীত গুণগুণাই থাকে বা বিভিন্ন গীতেই তেখেতে গুণগুণাই থাকে। আৰু ভাইজান দাক আমাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানলৈ মতা হয় বা আমি মুকলি বিহু পাতিলেও ভাইজান দা আহে মাতিলে, সেই ভাইজান দা আহি তাত গীত পৰিৱেশন কৰেহি। বিভিন্ন ঠাইলৈ ভাইজান দা গ'লে আমাৰ গীত পৰিৱেশন কৰে। ভাইজান দা সদায় আনন্দ মুখত থকা এজন ব্যক্তি। তেওঁ বৰ সুন্দৰ কথা এটা ক'লে যে সদায় গীত গাই আনন্দ মুখ হৈ থকাৰ কাৰণে তেওঁ এতিয়া স্বাস্থ্যও বহুত সুন্দৰ হৈ আছে, নহয় জানো ভাইজান দা? এইটো বৰ এটা সুন্দৰ কথা ক'লে। মানুহে যদি হাঁহি ফূৰ্তি আনন্দৰে থাকে তেতিয়াহ'লে বিভিন্ন বেমাৰকো আচলতে বেমাৰৰ লগত ফাইট কৰিব পাৰে বেমাৰৰ লগত। সেয়ে ভাইজান দাই সেই উদাহৰণটো দিছে যে হাঁহি মাতি থকাৰ কাৰণে তেওঁ স্বাস্থ্য বৰ সুন্দৰ হৈ আছে, কোনো বেমাৰ আজাৰ বৰ্তমান তাৰিখলৈকে নাই বা ভগৱানে দিয়া নাই আৰু সেয়া নিদিয়ক, সদায় সুস্বাস্থ্য আৰু সদায় হাঁহিমুখীয়া এজন ভাইজান দাই আমি বিচাৰোঁ। কিন্তু ভাইজান দা আপোনাৰ মুখত আমি বিভিন্ন ঠাইত ময়ো আপোনাৰ লগত বিভিন্ন ঠাইত বাদ্যযন্ত্ৰ সংগ্ৰহ কৰিছোঁ বা আমি বিভিন্ন ঠাইলৈ আপোনাক লৈও গৈছোঁ গীত পৰিৱেশন কৰিবলৈ, কিন্তু আপোনাৰ মুখত কেইটামান গীত শুনি বহুত ভাল লাগে আৰু সেইকেইটা গীত শুনিলে ধৰক এপাক নাচিবলৈ মন যোৱা নিচিনা হেঁপাহ এটা জাগে। আজি আপোনাৰ পৰা আমি তেনেকুৱা এটা আপোনাৰ অতি প্ৰিয়, আপোনাৰ যিটো গীতে আপুনি মঞ্চত উঠিলেই গায়, সেই গীতটো আজি আমি দৰ্শকক শুনাব বুলি আশা কৰিছোঁ। আপোনাৰ অতি প্ৰিয় গীতটো কোনটো বাৰু কওকচোন? মোৰ অতি প্ৰিয় গীত গাঁৱৰ সমজুৱাত মই প্ৰায় এই গীতটো গাওঁ, এইখনি গাওঁ নিচেই আপোন। এই গীতবিলাক মই গীত গাই ভাল পাওঁ। তাৰপিছত আমাৰ ৰফি চাহাবৰ এটি গীত আছিলে, আমাৰ যোৰহাটলৈ আহোঁতে এই গীতটো গাইছিলে অসমীয়া চোতালতে। এই গীতবিলাকো মই গাই ভাল পাওঁ। জুবিন দাৰো গীত গাই ভাল পাওঁ আৰু কৃষ্ণমণি চুতীয়াৰো গীত গাই ভাল পাওঁ। সকলোৰে মই গীত ভাল পালেই মই গীতটো লৈ লওঁ বা মই গীতটো নিজেও অকলে গুণগুণাইও থাকোঁ। গতিকে ৰাইজে যি মঞ্চত যি এনেকুৱা বিচাৰে তেনেকৈ মই দিবলৈ বিচাৰোঁ। আচল কথাটো হ'ল মোৰ হাঁহি ধেমালিহে। মোৰ এই গীতৰ মাজততো বহুত বছৰৰ পৰা মই আছোঁৱেই, গতিকে হাঁহি ফূৰ্তিটোৱে মোৰ হ'ল মেইন। হাঁহি ফূৰ্তিটো থাকিলে বহুত মানে বিপদ আপদ বা বেমাৰ আজাৰ বহুত নাইকিয়া হয়, স্বাস্থ্য বৰ ধুনীয়া হয়। সেইখিনিকে লৈ মই চলি আছোঁ আৰু। ঠিক আছে, আপুনি এতিয়া পোনপ্ৰথমে আমাৰ দৰ্শকক এটি গান শুনাব বুলি আমি আশা কৰিছোঁ। আপুনি কোনটো গীত গাব আপুনি? ঠিক আছে, ধন্যবাদ। মই এইখনি গাঁৱটোকে গাইছোঁ। এইখনি গাঁৱটো ন? ঠিক আছে, আমি ভাইজান দাৰ মুখৰ পৰা এইখনি গাঁও গীতটো এবাৰ শুনি লওঁচোন, আহক।
এইখনি গাঁও নিচেই আপোন, ইয়াতে দেখো নতুন সপোন, কোনে জুমি চাই জুৰিৰ দাপোন, ফুলৰ পাতত সাজোন কাচোন, এই গাঁও আপোন আপোন, এই গাঁও নিচেই আপোন। এইখনি গাঁও নিচেই আপোন, ইয়াতে দেখো নতুন সপোন, কোনে জুমি চাই জুৰিৰ দাপোন, ফুলৰ পাতত সাজোন কাচোন, এই গাঁও আপোন আপোন, এই গাঁও নিচেই আপোন। আগলি বাঁহত বগলী নাচিছে, আল ফুলকৈ কহুৱা হালিছে, মুখে মুখে হাঁহি দেখো, মুখে মুখে হাঁহি দেখো, ফুলৰ পাতত সাজোন কাচোন, এই গাঁও আপোন আপোন, এই গাঁও নিচেই আপোন। এইখনি গাঁও নিচেই আপোন, ইয়াতে দেখো নতুন সপোন, কোনে জুমি চাই জুৰিৰ দাপোন, ফুলৰ পাতত সাজোন কাচোন, এই গাঁও আপোন আপোন, এই গাঁও নিচেই আপোন, এই গাঁও আপোন আপোন, এই গাঁও নিচেই আপোন। বৰ সুন্দৰ গীত শুনালে ভাইজান দাই। ধন্যবাদ। ভাল লাগিলে আপোনাৰ গীতবোৰ। আৰু বাৰু আপোনাৰ গীতবোৰ শুনিলে সেই দিনলৈ মনত পৰি যায়, আজি বহুত বছৰ আগৰ কথালৈ মনত পৰি যায়, নহয়নে? এই যে তেতিয়া ধৰক যাতায়াতৰ ইমান সুবিধাও নাছিলে, আমাৰ এনেকুৱাও অভিজ্ঞতা আছিলে। এইখিনিতে আমি ক'ব লাগিব যে এইখিনিতে আমি ভাইজান দা হওক বা আজি জনপ্ৰিয় কণ্ঠশিল্পী সঞ্জয় বৰা আৰু মই, তেওঁৰ লগত যায় প্ৰায় আমাৰ বাবুল বুলি আমাৰ পাঞ্চুগৰ ল'ৰা এজন যায়, তাৰপিছত অনন্ত চুতীয়া থাকে। আমি গোটেই সোপাই এনেকুৱা ধৰণৰ আছিলে সেই সময়ত। যেতিয়া আমি ধৰক মানে অনুষ্ঠান এটা কৰিবলৈ যাওঁ, যাতায়াতৰ অসুবিধা, তেতিয়া আমাৰ ইমান গাড়ী ঘোঁৰা নাছিলে। মনত পৰে যে তেতিয়া চাইকেলখনত আমি সকলো বস্তু বান্ধি লৈ যাওঁ। তাবলা এযোৰ চাইকেলত যাবলগীয়া হয়, টিবুলো চাইকেলত নিবলগীয়া হয়, কিন্তু চাইকেলেৰে বোকা ৰাস্তা হ'লেও ৰেপি ৰেপি যাওঁ। আৰু তাৰ পিছতে কিন্তু এবাৰ মোৰ যেতিয়া এখন বাজাজ চুপা আছিলে, বাজাজ চুপাখনত গোটেই বস্তু বান্ধি লোৱা হয়। মনত পৰিছে ন? বাজাজ চুপাখনৰ বেক চাইডে চব বান্ধি লোৱা হয়, তাবলা টিবুল সকলোখিনি বান্ধি পেলাই আমি প্ৰগ্ৰেমলৈ যাওঁ, বা বাকী সকলো এখন দুখন স্কুটাৰ তেনেকৈ লৈ যায়। কিন্তু সেই সময় সেইবিলাক অনুষ্ঠান কৰিবলৈ যায়, আমাৰ সেই সময় কোনো পইচাৰ কথা নাছিল, পইচাৰ কথা আনন্দত গৈছিলোঁ। আমি বহুত কষ্ট কৰি আনন্দত গৈছিলোঁ, বহু ৰাতি আহি ঘৰত পাইছিলোঁ। তেতিয়া কিন্তু সেই সময়ত আমি পইচা ধান্দা নাই, কোনোবাই কেতিয়াবা কিবা এটা দিছিলে আৰু নিদিলেও সিমান আপত্তি কৰা নাছিলোঁ। কিন্তু সেই সময়ত সেই আনন্দবিলাক কেতিয়া আমি পাহৰিব নোৱাৰোঁ। আৰু সেই দিনলৈ এতিয়া আপোনাৰ গীতবোৰ শুনি আমি আঁতৰি গৈছোঁ। ঠিক আছে ভাইজান দা, অনুষ্ঠানবিলাক যেতিয়া আমি পৰিৱেশন কৰিছোঁ বা মই নযোৱা অনুষ্ঠানটো, কেতিয়াবা আপুনি ধৰক এনেকুৱা কিছুমান অসুবিধাত পৰিছে নেকি? ধৰক অনুষ্ঠান কৰিবলৈ আপুনি যোৱা সময়ত ধৰক বিভিন্ন পিছত আপুনি বহুত সময় বহুত দেৰিকৈ তেনেকুৱা কিবা কিবি কেতিয়াবা প্ৰায় সকলো গায়কৰ ক্ষেত্ৰত হয়, মানে তেনেকুৱা এটা কিবা আপোনাৰ তিতা অভিজ্ঞতা আছে নেকি? সেইটো সুধিব খুজিছোঁ মই আচলতে। নহয়, আচলতে শিল্পী মই নহয় বাৰু, শিল্পী মই হোৱাও নাই আৰু হ'বলৈ বিচৰাও নাছিলোঁ, বহুত পিছত এৰি থৈ আহিলোঁ। আচল কথাটো হ'ল কি, শিল্পী মানে টেঙা মিঠা জ্বলা পোৰা হজম কৰিলেহে সেইজন শিল্পী বুলি কয়। কাৰোবাৰ হয়তো দুষাৰ শুনিবও লাগিব, কাৰোবাক ভাল গীত এটা শুনাই মনোৰঞ্জনো কৰিব লাগিব। গতিকে তেতিয়া মানে সেইজনক শিল্পী বুলি কোৱা হয়। আৰু আমি যিটো সময়ত আমি ধৰি লওক আমাক ৰাইজে বিচাৰিছিলে, আমি গৈছিলোঁ, হয়তো চাইকেল মাৰি গৈছিলোঁ, হয়তো খোজকাঢ়িও গৈছিলোঁ অনুষ্ঠান কৰিবৰ কাৰণে। আমাৰ মনত মানে এটা আনন্দ, ৰাইজ পাম, ভাল লাগিব গীত মাত গাই, আমাৰ মানে মনত এটা আনন্দ। সেইকাৰণে আমি সকলোবিলাক চাইকেল লৈ যাওঁ বা আমাৰ বাজাজ চুপাৰতো উঠি যাওঁ, এনেকৈ মানে আমি সঁজুলিবিলাক লৈ মেলি যাওঁ। যিকেইটা আমাৰ বাদ্যযন্ত্ৰ আছে, আমাৰ বহুত বাদ্যযন্ত্ৰ নাই, কম আছে, তথাপিতো আমি যিকেইটা আছে সেইকেইটাকে লৈ মেলি আমি ৰাইজৰ ওচৰত ওলাওঁগৈ। ৰাইজে বহুত আনন্দৰে আমাক ৰাখে। আৰু মই মানে কি, মোৰ চেহেৰাটো বৰ ভাল নহয়, কিন্তু কি ভাল পায় ৰাইজে নাজানো, মোক কিন্তু একদম বহুত দূৰৰ পৰা নিমন্ত্ৰণ কৰি অনাৰ নিচিনাকৈ মোক একেবাৰে লাষ্টত থৈ দিয়ে।
আৰু ৰাইজক জনাই থাকে যে আমাৰ মাজত আমুক আহি পাইছেহি, খন্তেক সময়ৰ পিছতে অনুষ্ঠান আৰম্ভ হ'ব। এনেকৈ ৰাইজক আশা দি ৰাখি দিয়ে। ৰাইজো অৱশ্যে মোৰ চাবৰ কাৰণে নে মোৰ গীত মাত শুনিবৰ কাৰণে মই নাজানো, কিন্তু ৰাইজ অপেক্ষা কৰি ৰৈ থাকে। ৰাতিপুৱাই যায়গৈ, বেলিও ওলাই যায়গৈ কোনো কোনো জেগাত। গতিকে সিমানখিনি মৰম দিলে ৰাইজে, আৰু সেই মৰম পাই আজি এই বস্তুবিলাক আমি পাহৰিব পৰা নাই, হেৰুৱাব বিচৰা নাই। মানে যিমান দিন ভগৱানে আয়ুস দিছে সিমান দিন আমি চলাই লৈ যাম বুলি ভাবি আছোঁ মনত। হয়, এইখিনিতে ভাইজানদা বৰ ধুনীয়া কথা এটা ক'লে যে কেতিয়াবা সেইটো হয় যে যেতিয়া গীতবিলাক পৰিৱেশন কৰা হয় আৰু দৰ্শকে কোনজন ব্যক্তিক আচলতে কোনজন গায়কক বেছি ভাল পায়, মানে সেইজনৰ গান শুনিবলৈ বৰ অপেক্ষা কৰিবলগীয়া হয়। আৰু বাকীসকল প্ৰগ্ৰেম সেইকাৰণে ধৰক নৃত্যই হওক বা অন্য গায়কে হওক সেইখিনি উঠাই দিয়ে, উঠাই পেলাই যিজনক বিশেষভাৱে নিমন্ত্ৰণ কৰে সেইজনক গীতবোৰ সদায় পিছলৈ থয়। আৰু তেতিয়া এনেকুৱা আছিলে যে ৰাতিপুৱাই যায়গৈ, ৰাতিপুৱা সময়ত আহিবলগীয়া হয়। আৰু বহুত তিতা মিঠা অভিজ্ঞতা থাকেই এই গীতৰ মাজত, সেইখিনি থাকিবই। আৰু সেইখিনি আচলতে এটা আনন্দ হিচাপেহে লৈ লোৱা হয়, ক'ৰবাত খাবলৈ নাপালেও সেই আনন্দ হিচাপে লৈ লোৱা হয়। এতিয়া ভাইজানদাৰ মুখৰ পৰা অইন এটি গীত শুনিব বিচাৰোঁ। আমি জনপ্ৰিয় গায়ক তথা আমাৰ জুবিন দাৰ এটা গীত আপুনি শুনাব বুলি আমি আশা কৰিছোঁ। জুবিন দা আপুনি গীতটো আপুনি শুনাব বুলি আশা কৰিছোঁ। আহক আমি ভাইজানদাৰ মুখত জুবিন দাৰ এটি গীত শুনো। নালাগে ৰূপ নালাগে নহয় এইবোৰ খাটি, তাতোকৈও অধিক চৰা দেশৰে মোৰ মাটি, চকুত জ্বলে আশা বন্তি হিয়াতে মনি, মুখত উঠে মৰম হাঁহি তুমি অসমী। সোণ নালাগে ৰূপ নালাগে নহয় এইবোৰ খাটি, তাতোকৈও অধিক চৰা দেশৰে মোৰ মাটি, এই দেশতে কমল ফুলে কমলীৰ নিৰ্দেশ, সেই দেশৰে বুকুত নহয় উদাল মৰম শেষ, এই দেশতে কমল ফুলে কমলীৰ নিৰ্দেশ, সেই দেশৰে বুকুত নহয় উদাল মৰম শেষ, এই মাটি মোৰ বৰ মৰমৰ চেঁচামৈয়াই, সাতোজনৰ সৰসতে তুলনাও নাই। সোণ নালাগে ৰূপ নালাগে নহয় এইবোৰ খাটি, তাতোকৈও অধিক চৰা দেশৰে মোৰ মাটি, এই দেশতে বহাগ আহে ফুলে নাহৰ ফুল, ঢোল পেঁপা গগনায়ো কুলি দিয়ে ৰোল, এই দেশতে বহাগ আহে ফুলে নাহৰ ফুল, ঢোল পেঁপা গগনায়ো কুলি দিয়ে ৰোল, এই মাটি মোৰ বৰ মৰমৰ চেঁচামৈয়াই, সাতোজনৰ সৰসতে তুলনাও নাই। সোণ নালাগে ৰূপ নালাগে নহয় এইবোৰ খাটি, তাতোকৈও অধিক চৰা দেশৰে মোৰ মাটি, সোণ নালাগে ৰূপ নালাগে নহয় এইবোৰ খাটি, তাতোকৈও অধিক চৰা দেশৰে মোৰ মাটি। ধন্যবাদ ভাইজানদা, বৰ সুন্দৰ গীত এটা আকৌ আমাক ৰাইজক উপহাৰ দিলে। ভাইজানদাৰ গীতবিলাক আচলতে এখন মঞ্চত সকলো মানে দৰ্শকে পচন্দ কৰে, মনোগ্ৰাহী হয়, আনন্দ কৰে। আৰু ভাইজানদাৰ আৰু বিভিন্ন আৰু কেইবাটাও গান আছে যিকেইটা গান ভাইজানদাক মানে মঞ্চত গাবলৈ কয়ে, আমি দেখিছোঁ আগতে মঞ্চত গাবলৈ কয় ভাইজানদা গ'লে, ভাইজানদা এইটো গান গাব লাগিব, ভাইজানদা সেইটো গান গাব লাগিব। এইটো এটা বেলেগ আছিলে জোৰ। আৰু ভাইজানদাৰ এই যাত্ৰা সদায় এতিয়ালৈকে ৰাখিছে। আমাৰ বিভিন্ন অনুষ্ঠানত মই এতিয়াও মাতোঁ। এবাৰ এটা কথা আপোনাৰ মনত আছেনে নাজানো, এবাৰ এটি প্ৰগ্ৰেম মানে মোৰ অকণমান ঘৰুৱা এখন বিয়া আছিলে, তোলনি বিয়া, আৰু বিয়াৰ ৰাতি এটা অনুষ্ঠান কৰাৰ কথা আছিলে। সেই অনুষ্ঠানটোৰ কাৰণে দুজন ব্যক্তিক কোৱা হৈছিলে, আৰু এক নম্বৰ এজন জনপ্ৰিয় গায়ক আছিলে, নামটো নকওঁ দিয়া, কিন্তু তেখেতে বিশেষ কাৰণত যাব নোৱাৰিলে। কিন্তু সেই মুহূৰ্তত ভাইজানদাক উঠাইছিলে। ভাইজানদা কিন্তু কি হৈছিলে, সেই সময়ত যোৱা নোযোৱাটো দুধুমুধু হৈ আছিলে, যাতায়াতৰ অকণমান অসুবিধাৰ কাৰণে যোৱা। কিন্তু যেতিয়া প্ৰগ্ৰেমলৈ অলৰেডি আমাৰ ছাউণ্ড ছিষ্টেমখিনি বাদ্যযন্ত্ৰী সকলো মজুত হোৱাৰ পিছত যেতিয়া আমি গম পালোঁ যে যিজন গায়কক আমি স্পেচিয়েলি নিম বুলি ভাবিছিলোঁ সেইজনে বিশেষ এটা কাৰণত যাব নোৱাৰে, মানে যাব নোৱাৰে তেখেতক। তাৰপিছত আকৌ ভাইজানদাৰ ওচৰলৈ দৌৰি যাবলগীয়া আছিল যে ভাইজানদা নাযাওঁ বুলি কোৱা মানুহটো, পিছত যাম বুলি কোৱা মানুহটো কিন্তু ভাইজানদাক জোৰ জবস্তি লৈ যোৱা আছিলে না। দেৰগাঁৱত আছিলে অনুষ্ঠানটো, মই এইখিনিতে কৈছোঁ, দেৰগাঁও নেগেটিঙৰ সৈতে সোমাই পেলাই আছিলে। আৰু লাষ্টত ভাইজানদাই গোটেই ৰাইজক মৰম মানে ৰাইজৰ পৰা আদৰ পাইছিলে। তাত
অনুষ্ঠানটো আৰম্ভ কৰিছিলে গোটেই ৰাতি গোৱা নিচিনা হৈছিলে ভাইজান দাই সেইদিনা বহুত গীতে গাবলগীয়া হৈছিলে আৰু শেষত ভাইজান দাই মোক কৈছিলে যে তুমি এটা গীত গোৱা মই কিন্তু গীত নাগাওঁ কোনোদিন মই সদায় বাদ্যযন্ত্ৰৰ লগত থাকোঁ কিন্তু শেষত ময়ো এটা গীত গাইছিলোঁ মানে এটা মনটো এনেকুৱা হৈছিলে যে তাৰ পৰা যিসকল মানুহ গোট খাইছিলে সেই অনুষ্ঠানটোত কিন্তু কোনো কলৈকো যোৱা নাছিলে চব কিন্তু একদম একেলগে আছিলে আমি আচৰিত পাইছিলোঁ সেইটো কাৰণে এতিয়া আমি অনুষ্ঠান লাষ্টত আমি জোৰজবস্তি সামৰণি কৰিবলগীয়া হৈছিলে যে এটা ঘোষণা দিবলগীয়া হৈছিলে যে বহুত ৰাতি হোৱাৰ কাৰণে অনুষ্ঠান আমি ইমানতে সামৰিছোঁ বুলি এটা ক'বলগীয়া হৈছিলে কাৰণ এজন গায়কে বহুত দেৰি এটা অনুষ্ঠান কৰি থাকিবগৈ নোৱাৰে আৰু কিমান গাব কাৰণ ভাইজান দা সেইদিনাখন গাই যথেষ্টখিনি গীতেই ভাইজান দা গাইছিলে আৰু যিখিনি গীত দৰ্শকে ভাইজান দাক কৈছিলে সেই গীতখিনি কিন্তু ভাইজান দা প্ৰতিটো গীতেই দৰ্শকক উপহাৰ হিচাপে দিছিলে এই বিয়াখনৰ কথা আজিও মনত পৰি থাকে কিন্তু মই সেই তেখেতৰ ঘৰৰ বাইদেউকো লগ পাওঁ কেতিয়াবা মই ভাল বেয়া সেইটো সোধোঁ ভাইজান দাৰ সেই বিয়াখন এটা আমাৰ বেলেগ মনত পৰি থাকে মানে সেই বিয়াখনত এই মানে আকস্মিক এক দুৰ্ঘটনা বুলি ক'ব পাৰিব যেতিয়া এজন গায়কক সেই সময়ত আমি মানে ফিক্স কৰি থোৱা আছিলে যে যাব বুলি কিন্তু বিশেষ কাৰণত তেওঁ যাব নোৱাৰিলে আৰু ভাইজান দাৰ যিজন ভাইজান দাকো কোৱা হৈছিলে তাৰলৈ নিমন্ত্ৰণ কৰা হৈছিলে কিন্তু ভাইজান দাই অলপ দুধুমুধুক আছিলে যে যাম নাযাম এনেকুৱা এটাত আছিলে কিন্তু শেষত ভাইজান দাক আমি জোৰজবস্তি নিবলগীয়া আছিলে অনুষ্ঠানটোৰ কাৰণে কাৰণ ইতিমধ্যে তাত গৈ চাউণ্ড ছিষ্টেম গৈ পালেগৈ চাউণ্ড ছিষ্টেম গৈ পালেগৈ অলৰেডি বাদ্যযন্ত্ৰৰ গাড়ীত যাবলৈ সাজু কিন্তু গায়ক নাই এতিয়া কেনেকুৱা এটা পৰিস্থিতি হ'ব বাৰু এইটো এটা চিন্তা কৰিলে এটা এতিয়া আৰু সেইদিনা গোটেই এৰেঞ্জমেণ্টটো মোৰ আছিলে মোৰতো সেইদিনাখন মানে মই নাৰ্ভাছ ফিল কৰা নাছিলোঁ কাৰণ এনেকুৱা অনুষ্ঠান মই কৰি থাকোঁ কাৰণে মই নাৰ্ভাছ ফিল কৰা নাছিলোঁ জানো যে মই কিবা এটা উপায় এটা ওলাব আৰু শেষত কিন্তু ভাইজান দাই মোৰ কথাটো বুজি পাইছিলে নাযাওঁ বুলি কোৱা মানুহটোৱে কিন্তু শেষত ভাইজান দাই মোৰ লগত গৈ পেলাই সেই অনুষ্ঠানটো কৰিছিলে আৰু সেই অনুষ্ঠানটো বহুত এটা সুন্দৰ অনুষ্ঠান হৈছিলে আৰু তেতিয়া আমি সেই সময়ত আমি ভিডিঅ' কৰিছিলোঁ মানে কেছেটখন মোৰ বহুত দিনলৈকে আছিলে সেই সময়ত আমি ভিডিঅ' কৰিছিলোঁ সেই অনুষ্ঠানবিলাক বা ঠিক আছে ভাইজান দাৰ মুখৰ পৰা অন্য এটা গীত আমি আজি শুনিম ভাইজান দা এতিয়া আপুনি অতিকৈ প্ৰিয় আপুনি যিটো প্ৰায় মঞ্চত গাই ঢেঁকী দিয়া গীতটো সেই গীতটো এবাৰ আমাৰ দৰ্শককো শুনাব বুলি আমি আশা কৰিম আকৌ এটি গীত গাবলৈ লৈছোঁ কৃষ্ণমণি নাথৰ এই গীতটো মই যোৰহাট বৰুৱা চাৰিআলিত প্ৰথম গাইছিলোঁ তাত বহুত মই মৰম আদৰ পাইছিলোঁ গতিকে সেই গীতটো অকণমান গুণগুণাই দিছোঁ ঢেঁকী দে অমূৰে লাহৰি ঢেঁকীৰে চাবতে কপাতুল চুবুৰি সান্দ পিঠাগুৰি আৰু চিৰা ভাজি হুঁচৰি গাব আহিম যতনাই দিবি ঢেঁকী দে অমূৰে লাহৰি ঢেঁকীৰে চাবতে কপাতুল চুবুৰি সান্দ পিঠাগুৰি আৰু চিৰা ভাজি হুঁচৰি গাব আহিম যতনাই দিবি ঢেঁকী দে অমূৰে লাহৰি ঢেঁকীৰে চাবতে কপাতুল চুবুৰি কিৰে চাবে দুভৰি নাচিব লাহিক কালটি ঘামত জিলিকি উঠিব গৰকত আহিব বিহুটি তোৰ গৰকত আহিব বিহুটি সান্দ পিঠাগুৰি আৰু চিৰা ভাজি হুঁচৰি গাব আহিম যতনাই দিবি ঢেঁকী দে অমূৰে লাহৰি ঢেঁকীৰে চাবতে কপাতুল চুবুৰি সান্দ পিঠাগুৰি আৰু চিৰা ভাজি হুঁচৰি গাব আহিম যতনাই দিবি ঢেঁকী দে অমূৰে লাহৰি ঢেঁকীৰে চাবতে কপাতুল চুবুৰি বৰ সুন্দৰ গীত এটা আকৌ ভাইজান দাই আমাক শুনালে ঢেঁকী দে ভাল লাগিল গীতটো আৰু এই গীতটো ভাইজান দাৰ প্ৰতিখন মঞ্চতেই আচলতে ভাল লাগে এইটো এটা মানে এটা ফেমাছ গীত আৰু এতিয়া আমাৰ বিহু অলৰেডি আহিছে আমাৰ বহাগ বিহু কাষ হৈছে আৰু এমাহৰ পিছতে আমাৰ বহাগ বিহু হ'ব আপুনি ৰাইজক এবাৰ এটি বিহুৰ গীতেৰে শুনাব বুলি আমি আশা কৰিছোঁ এটি আহক ভাইজান দাৰ মুখত পুনৰ এতিয়া আমি বিহু গীত গাবৰ কাৰণে অনুৰোধ কৰিছে গীতটো বহুত পুৰণা গীত গাবলৈ লৈছোঁ শুই উঠি কৈছে নেহৰ মুগাৰে মহুৰা
ঐ তাতো কৈছেনে হৰৈ মাকো। এতিয়া বিহু আহি আছে, বহাগ বিহু, তাৰ বিষয় লৈ গাইছোঁ। ঐ তাতো কৈছেনে হৰ বহাগৰ বিহুতি ঐ নেপাতি কেনেকৈ থাকো। ঐ ৰঙা নীলা ছাতি লৈ ভণ্টি যায় কলেজলৈ, ভণ্টি যায় কলেজলৈ, পাছে পাছে আধা পেডল মাৰোনো মই চাইকেল লৈ। ৰঙা নীলা ছাতি লৈ ভণ্টি যায় কলেজলৈ, ভণ্টি যায় কলেজলৈ, পাছে পাছে আধা পেডল মাৰোনো মই চাইকেল লৈ। ভণ্টিনো আগবাঢ়ি যায় ঘূৰি ঘূৰি পাছলৈ চাই, ঘূৰি ঘূৰি পাছলৈ চাই, চকুত চকু পৰিলে মিচিক মাছাকৈ হাঁহি যায়। ৰঙা নীলা ছাতি লৈ ভণ্টি যায় কলেজলৈ, ভণ্টি যায় কলেজলৈ, পাছে পাছে আধা পেডল মাৰোনো মই চাইকেল লৈ। ঐ 3:30 বাজিলে ভণ্টি ঘূৰি আহিলে, ভণ্টি ঘূৰি আহিলে, সৰু সৰুকৈ কাগজত নাম ঠিকনা জনালে। ভণ্টিৰে নাম নিৰুময়, পানী চকুৱাত থকা ঠাই, পানী চকুৱাত থকা ঠাই, বৰ দুখেৰে লিখিছে কৈছে হেনো কোনো নাই। ৰঙা নীলা ছাতি লৈ ভণ্টি যায় কলেজলৈ, ভণ্টি যায় কলেজলৈ, পাছে পাছে আধা পেডল মাৰোনো মই চাইকেল লৈ। বজাই দিলোঁ মই টিলিঙা, পাছতে উঠিলি মা, পাছতে উঠিলি মা, বাহিৰে বাহিৰে চাই দিলোঁগৈ ইলি হলত চিনেমা, বাহিৰে বাহিৰে চাই দিলোঁগৈ ইলি হলত চিনেমা, বাহিৰে বাহিৰে চাই দিলোঁগৈ ইলি হলত চিনেমা। সুন্দৰ লাগিলে বিহু গীতটো এটি যোজনাই আপুনি বিহু গীতটো উপহাৰ দিলে, বৰ সুন্দৰ লাগিলে। আগন্তুক বহাগ বিহু আহি আছে। ভাইজান দাৰ এইখিনিতে আমি আহোঁ যে আমাৰ অনুষ্ঠানটো আমি এটা সামৰণি আহিব, অকণমান পিছত আমি অনুষ্ঠানটো সামৰণি কৰিম। কিন্তু আপোনাৰ মনৰ পৰা বিভিন্ন কথা আজি জানিলোঁ, কেনেদৰে আপুনি এই মানে সংগীতৰ যাত্ৰা আৰম্ভ কৰিছিল, যে সৰুৰ পৰা আপোনাৰ গান গোৱাৰ এটা ইচ্ছা আছিল আৰু তেনেদৰে আপুনি গান গাই গৈছিল। আপোনাৰ গীতত ৰাইজে বহুত সঁহাৰি জনাইছিল, এতিয়াও আপোনাক বিভিন্ন অনুষ্ঠানলৈ মাতে, আপুনি যায়, বা ভাইজান দাক এতিয়াও আপোনালোকে যদি বিচাৰে আপোনাৰ মঞ্চত ভাইজান দা নিশ্চয় উপস্থিত থাকিব। আৰু ভাইজান দাৰ গীতত এটা শক্তি আছে যে ভাইজান দাই গীত গোৱাৰ পিছত সেই সময়ত কিন্তু মঞ্চত মানে নাচিবই লাগিব ন, গাত উঠি আহে, অকণমান এটা বেলেগ এটা আমোদ দিয়ে ভাইজান দাই, সেইখিনি আছে। আৰু ভাইজান দাৰ এই যাত্ৰা সদায় অব্যাহত ৰাখক, মানে ভগৱানক আমি সদায় ক'ম যে ভাইজান দাৰ সুস্বাস্থ্য অধিকাৰী হৈ থাকক, সদায় হাঁহিমুখীয়া হৈ থাকক। আৰু ভাইজান দা আপোনাৰ শেষত এতিয়া আৰু গীত আমি ৰাইজক উপহাৰ দিব বুলি আশা কৰিছোঁ। এতিয়া কোনটো গীত গাব আপুনি কওকচোন। মই শেষত জুবিন দাৰ গীত গাম বুলি ভাবিছোঁ। সেইটোকে কওক। গতিকে মই আজিলৈকে যিমান মঞ্চত ৰাইজৰ আশীৰ্বাদত উঠিলোঁ, কিন্তু কোনো জেগাত প্ৰেক্টিচ নাই, প্ৰথম কথা। দ্বিতীয়তে হ'ল কমিটিয়ে বাদ্যযন্ত্ৰ যোগাৰ কৰি দিয়ে, মই গৈ তাত গীত গাওঁ, তথাপিতো ৰাইজে খুব আনন্দ পায় আৰু খুব ভালো হয়। তাত কিন্তু ভগৱানেও বহুত সহায় কৰে, ভগৱানে চায়। এনেধৰণে মই অনুষ্ঠান কৰি কৰি আজি এইটো পৰ্যায় পালোহি। আৰু শেষত মোক আজি নিমন্ত্ৰণ কৰি অনাৰ কাৰণে সকলোকে মই আন্তৰিক শুভেচ্ছা জনাইছোঁ। সকলো ভগৱানে কৰাত ভালে কুশলে থাকক। আৰু এই গীতটো গাই মই সামৰণি মাৰিম। গছে ক'ব সুধিলে, পাতে ক'ব সুধিলে, পুৰণি পৃথিৱীৰে কথা, পুৰণি পৃথিৱীৰে কথা। জলপানৰ বাতিটো চেনাই মইনা ঐ, গাখীৰে গুৰে ভৰা চেনাই মইনা ঐ, মাতে তাতো কৈনো মিঠা চেনাই মইনা ঐ, পুৰণি পৃথিৱীৰে কথা, পুৰণি পৃথিৱীৰে কথা। কোহৰৰে চাবতে সোণৰে চপৰা, পথাৰে জিলিকি থকা
কথাৰে জিলিকি থকা ক'তেনো লুকালে চেনাই মইনা ঐ নীলগৰ শৰীৰত চেনাই মইনা ঐ আমাৰে আজু ককা চেনাই মইনা ঐ পুৰণি পৃথিৱীৰে কথা ঐ পুৰণি পৃথিৱীৰে কথা গছে ক'ব সুধিলে পাতে ক'ব সুধিলে পুৰণি পৃথিৱীৰে কথা ঐ পুৰণি পৃথিৱীৰে কথা। সুন্দৰ এটি গীত ভাইজান দাই আমাক উপহাৰ দিলে। এইখিনিতে ভাইজান দাক আমি ধন্যবাদ জনাব বিচাৰিছোঁ। একাজলি কিৰণৰ শিল্পী অনুভৱ শিতানত আজি ভাইজান দাই নিজৰ বহুমূলীয়া সময়কণ দি আমাৰ মাজত উপস্থিত হ'ল, আপোনালোকো আনন্দ দিলে। বিভিন্ন কেইবাটাও গীত ভাইজান দাই আপোনালোকৰ আগত পৰিৱেশন কৰিলে। ভাইজান দাৰ কথাটো হ'ল কি, ভাইজান দাৰ সংগীতৰ প্ৰতি এক বেলেগ দুৰ্বলতা আছে, যি দুৰ্বলতাৰ কাৰণে ভাইজান দাই বিভিন্ন দূৰতো গৈ হ'লেও গীত পৰিৱেশন কৰে। আৰু ভাইজান দাই গীতৰ কোনো ধৰণৰ তেওঁ মানে এতিয়ালৈকে শিক্ষা লোৱা নাই। ভাইজান দাই শিক্ষা লোৱা নাই, কিন্তু ভাইজান দাই শিক্ষা নল'লেও কিন্তু প্ৰতিটো গানেই তেওঁ যিদৰে পৰিৱেশন কৰে অকণমান ৰাইজে ধৰিবলৈ দিগদাৰ হৈ যায়। তেখেতে শিক্ষা নোলোৱাকৈ ইমান ধুনীয়াকৈ গীতবিলাক পৰিৱেশন কৰে। এইটো হৈছে যেতিয়া গীতৰ প্ৰতি বা সংগীতৰ প্ৰতি মানুহৰ মানে দুৰ্বলতা থাকিব, তেতিয়াই এইবিলাক হৈ আছে। ভাইজান দাৰ ভগৱানে সদায় কুশলে ৰাখক, সুস্বাস্থ্য অধিকাৰী কৰি ৰাখক, সদায় আমাৰ মাজত এতিয়া থকাৰ দৰে হাঁহিমুখীয়া, সদায় মুখত এটি গীত যেনেকৈ লৈ ঘূৰি ফুৰে সদায় থাকক, সেয়াই কামনা কৰি আজি আমি একাজলি কিৰণৰ এই শিল্পী অনুভৱ শিতানৰ যি অনুষ্ঠান তাৰ পৰা আমি বিদায় মাগিলোঁ। ধন্যবাদ।